নমস্কাৰ সুপাৰ প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত প্ৰমাণজ্যোতি কলিতা এক ব্ৰেকিং নিউজ বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষীৰ অভিযান বিশ্বনাথ চাৰিআলিত থকা হোটেল ৰয়েল পেলেচ আৰু হোটেল ৰয়েল আবাসত চলিছে এতিয়া অভিযান আৰু নীতি বহিৰ্ভূতভাৱে বহু কেইগৰাকী কংগ্ৰেছ নেতা কৰ্মীয়ে হোটেলত বাহৰ পাতি প্ৰচাৰ অব্যাহত ৰাখিছিল বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে দুয়োখন হোটেলত অভিযান চলাইছে জানিব পৰা মতে প্ৰচাৰ অভিযান অন্ত পৰাৰ পিছতো নিৰ্বাচনৰ আগদিনা হোটেলত বাহৰ পাতি আছিল লাহৰীঘাটৰ বিধায়ক আসিফ নজৰকে ধৰি কেইবাখনো জিলাৰ 10তকৈ অধিক নেতা আৰু এতিয়া আৰক্ষী অভিযান চলাইছে আমি হে দৃশ্য আপোনালোকক দেখুৱাইছো আৰক্ষী অভিযান চলাই থকা এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছো হোটেল ৰয়েল পেলেচ আৰু হোটেল ৰয়েল আবাসত এইদৰে আৰক্ষী অভিযান চলাইছে কাৰণ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পাছতো এইদৰে হোটেলত নীতি বহিৰ্ভূতভাৱে প্ৰচাৰ চলাই থকাৰ খবৰ পাইছিল আৰক্ষী আৰু তাৰ পিছতে এই দৃশ্য দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো আপোনালোকক আমি পোনে পোনে সংযুক্ত হৈছো আৰু বিশ্বনাথৰ আমাৰ সিনিয়ৰ ব্ৰিজ চিফ হেমন্ত শইকীয়া আছে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত হেমন্ত ইতিমধ্যে আৰক্ষী অভিযান চলাইছে দুখনকৈ হোটেলত কংগ্ৰেছ পাৰ্টীগৰাকীৰ এই দুখন হোটেলত আৰু নীতি বহিৰ্ভূতভাৱে প্ৰচাৰ চলাই থকা বুলি যি কথা উল্লেখিত হৈছে আৰু অধিক জানিব বিচাৰিছো আপোনাৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষীয়ে অভিযান চলাইছে আৰু তেওঁৰ পাছত শান্তনা দেখুৱাইছে বিশাল আৰক্ষীৰ দল ইয়ালৈ আহিছে আৰু আহি ইয়াতে অভিযান চলাইছে সন্ধিয়া প্ৰায় 7 বজাৰ পৰা ইয়াত অভিযান চলোৱা পৰিলক্ষিত হৈছে কাৰণ ইয়াত অবৈধভাৱে আচলতে নিৰ্বাচনী যেতিয়া প্ৰচাৰ কাৰ্য অন্ত হয় তেতিয়া বাহিৰৰ পৰা অহা যিসকল লোক থাকে যিসকল নেতা পালি নেতা থাকে সেই নেতা পালি নেতাসকলে এই স্থানৰ পৰা আচলতে তেওঁলোকে আঁতৰি যোৱাটো নিয়ম কিন্তু দেখা গৈছে যে ৰয়েল পেলেচ আৰু ৰয়েল আবাসত এতিয়াও যথেষ্ট সংখ্যক যি কংগ্ৰেছ কৰ্মী আৰু নেতাই এতিয়াও ইয়াত বাহৰ পাতি আছে আৰু যাৰ কাৰণে আৰক্ষীয়ে ইয়াত আচলতে অভিযান চলাবলৈ বাধ্য হৈছে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মতে ইয়াত তেওঁলোকে যি আচলতে অভিযান চলাবলৈ বাধ্য হৈছে কাৰণ বাহিৰৰ লোকে এতিয়াও ইয়াত আচলতে আশ্ৰয় লৈ থকা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ দেখা গৈছে যে নগাঁও জিলাৰ যি লাহৰীঘাটৰ MLA বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজিৰ তেওঁ আচলতে এই যি ৰয়েল পেলেচত তেওঁ আচলতে ইয়াত বাহৰ পাতি আছে তেওঁৰ সৈতে এটা বৃহৎ কংগ্ৰেছৰ দল ইয়াত আছে আৰু সন্দেহ কৰা হৈছে যে যিহেতু কাইলৈ নিৰ্বাচন আৰু আজি এই মুহূৰ্তত তেওঁলোকে যি আচলতে ভোটাৰক আকৃষ্ট কৰিবৰ কাৰণে তেওঁলোকে বাহৰ পাতি আছে তেওঁলোকে অসৎ উপায় অৱলম্বন কৰি তেওঁলোকে কিদৰে আচলতে ভোট লাভ কৰিব পাৰি তাৰ আচলতে তেওঁলোকে চেষ্টা চলাব পাৰে এনেধৰণৰ আচলতে অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে আৰু তাৰ পিছতে দেখা গৈছে যে এইদৰেই আৰক্ষীৰ এটা বৃহৎ দলে জয়ন্ত বৰা বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা এই জয়ন্ত বৰাৰ বিশ্বনাথ চাৰিআলি মাজমজিয়াত থকা দুখনকৈ হোটেল ৰয়েল প্লেচ আৰু এখন হৈছে হোটেল ৰয়েল আৱাস এই ৰয়েল আৱাসত তেওঁলোকে যি আচলতে অভিযান চলোৱা পৰিলক্ষিত হৈছিল আৰক্ষীয়ে এতিয়ালৈকে ইয়াত কিবা অবৈধ আৰু কিবা আচলতে সামগ্ৰী ইয়াত লাভ কৰিছে নেকি সেই সম্পৰ্কত এতিয়ালৈকে আচলতে আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য এতিয়ালৈকে ফাদিল হোৱা নাই কিন্তু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰটো হৈছে যে বিশ্বনাথ চাৰিআলিস্থিত বিহালীৰ যি কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ যি দুখনকৈ হোটেলত বিশ্বনাথ চাৰিআলি মাজমজিয়াত থকা দুখনকৈ হোটেলত আৰক্ষীয়ে ইয়াত অভিযান চলাইছে নিৰ্বাচন আয়োগৰ লোক আহিছে দণ্ডাধীশ আছে সকলে আচলতে ইয়াত অভিযান চলাইছে আৰু যিহেতু কালি সন্ধিয়া 5 বজাতেই যি প্ৰচাৰ কাৰ্য আচলতে শেষ হৈছে কিন্তু তৎসত্ত্বেও দেখা গৈছে যে ইয়াত বহু সংখ্যক আচলতে লোক ইয়াত বহু সংখ্যক কংগ্ৰেছৰ লিডাৰ ইয়াত আচলতে তেওঁলোকে বাহৰ পাতি আছে আৰু যাৰ কাৰণে এইদৰে তেওঁলোকে অভিযান চলোৱা ইয়াতে পৰিলক্ষিত হৈছে আৰু শান্তনে ইয়াৰ পৰিৱেশ দেখুৱাই আছে এতিয়াও অভিযান চলি আছে এতিয়ালৈকে আচলতে অভিযানৰ অন্ত হোৱা নাই আৰু এই অভিযানৰ অন্ততহে আৰক্ষীয়ে যদি মুখ খোলে তেতিয়াহে গম পোৱা যাব যে আচলতে ইয়াত আৰু কিবা অবৈধ কিবা সা সামগ্ৰী পাইছে নেকি ধন পাইছে নেকি এনেধৰণৰ কথা কিছু সময় পিছতহে গম পোৱা যাব কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে বিহালীৰ যি কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত অভিযান চলাইছে
আৰু ইয়াত আচলতে যি বাহিৰৰ পৰা অহা লোক বিশ্বনাথ চাৰিআলি বা বিহালীৰ বাহিৰৰ যিসকল নেতা কংগ্ৰেছৰ নেতা কৰ্মী আছে তেওঁলোকে আচলতে ইয়াত বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছিল আৰু কালি 5 বজাৰ লগে যিহেতু প্ৰচাৰ কাৰ্যৰ অন্ত পৰিছে আৰু এই প্ৰচাৰ কাৰ্যৰ অন্ত যিহেতু হৈছে নিৰ্বাচন আয়োগৰ নীতিমতে বাহিৰৰ লোকসকলে আচলতে ইয়াত বাহৰ পাতি থাকিব নোৱাৰে কাৰণ নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে পুৱা 7 বজাৰ লগে লগে ইয়াতে ভোট গ্ৰহণ আৰম্ভ হ'ব বিহালী সমষ্টিত আৰু তেনে পৰিস্থিতিত বাহিৰৰ লোকৰ ইয়াত আচলতে সমাগম বা কংগ্ৰেছৰ নেতাসকলৰ ইয়াত আচলতে উপস্থিত থকাটো আচলতে আইন বিৰুদ্ধ কথা আৰু যাৰ কাৰণে আৰক্ষী ইয়ালৈ আহি অভিযান চলাইছে আৰু সন্দেহ কৰাৰ যথেষ্ট থল আছে কাৰণ নিৰ্বাচনী প্ৰচাৰ অন্ত হোৱাৰ পিছত কি কাম থাকিব পাৰে এইসকল নেতাকৰ্মী তেনেধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু যাৰ কাৰণে আৰক্ষীয়ে ইয়াত অভিযান চলাইছে আৰু আপোনালোকক মই আগতে উল্লেখ কৰিছোঁ যে যিসকল লোক আচলতে ইয়াত যিসকল লোকে ইয়াত বাহৰ পাতি আছে কংগ্ৰেছৰ নেতাকৰ্মী যিসকলে আচলতে ইয়াত বাহৰ পাতি আছে সেইসকলৰ ভিতৰত অন্যতম হৈছে নগাঁৱৰ লাহৰী ঘাটৰ যিজন বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজিৰ তেওঁ আচলতে এই হোটেল ৰয়েল পেলেচত তেওঁ আছে আৰু এতিয়াও আচলতে ইয়াত অভিযান চলি আছে আৰক্ষীয়ে আৰু অভিযানৰ পিছত আমি গম পাম বা আৰক্ষীয়ে যদি মুখ খোলে তেতিয়াহ'লে গম পোৱা যাব যে আৰু ইয়াত কিবা সামগ্ৰী ইয়াত লাভ কৰিছে নেকি অবৈধ কিবা ইয়াত লাভ কৰিছে নেকি সেই কথা জানিব পৰা যাব কিন্তু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো হৈছে ভোট গণনালৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাতে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত থকা কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত ৰয়েল পেলেচ আৰু যি ৰয়েল আৱাস সেই ৰয়েল পেলেচ আৰু ৰয়েল আৱাসত আৰক্ষীয়ে অভিযান চলাইছে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে অভিযান চলাইছে আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো হৈছে যে এতিয়াও যিসকল লোকে বিশ্বনাথ চাৰিআলিৰ বা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ইয়ালৈ আহিছিল নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে কংগ্ৰেছৰ যিসকল নেতা কৰ্মী সেইসকল বহুতে আচলতে এতিয়াও ইয়াত উপস্থিত আছে ইয়াৰে উল্লেখযোগ্য হৈছে নগাঁৱৰ যি লাহৰী ঘাটৰ যি বিধায়ক সেই বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজিৰ তেওঁ ইয়াতে বাহৰ পাতি আছে আৰু যাৰ কাৰণে আচলতে আৰক্ষীয়ে দেখা গৈছে যে তেওঁলোকে ইয়াত অভিযান চলাইছে আৰু এতিয়ালৈকে আমি আৰক্ষীৰ সৈতে কোনো ধৰণৰ আচলতে তেওঁলোকৰ মন্তব্য আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু কিছু সময়ৰ পিছত হয়তো আৰক্ষীৰ বা যি আচলতে প্ৰশাসনৰ তৰফৰ পৰা আমি লাভ কৰিবলৈ সক্ষম হ'ল আৰু শান্তনু দেখুৱাই যে হোটেলৰ বাহিৰৰ দৃশ্য দেখুৱাই যে এতিয়াও ইয়াতে অৰ্ধসামৰিক বাহিনী এতিয়াও আচলতে এইদৰে আচলতে বাহৰ পাতি আছে আৰু এতিয়াও ভিতৰত অভিযান চলি আছে আৰু তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ কিন্তু ডাঙৰ কথাটো হৈছে উল্লেখযোগ্য কথাটো হৈছে যে নিৰ্বাচনী প্ৰচাৰ অন্ত হোৱাৰ 24 ঘণ্টাৰ পাছতো কি কাৰণত কংগ্ৰেছৰ নেতা কৰ্মীসকলে এই যি বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ নিজৰ হোটেলত তেওঁলোকে বাহৰ পাতি কিয় থাকিবলগীয়া হৈছে কাৰণ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেয়েহে আৰক্ষী তথা নিৰ্বাচন আয়োগ বা বিশ্বনাথ জিলা প্ৰশাসনে ইয়াত তেওঁলোকে অভিযান চলাবলৈ বাধ্য হৈছে কাৰণ ইয়াত অসৎ উপায়েৰে ভোট লাভ কৰাৰ বাবে চেষ্টা চলোৱা হৈছে নেকি তেনেধৰণৰ কিছুমান আচলতে অভিযোগ উত্থাপন হৈছে যাৰ কাৰণে আৰক্ষীয়ে আজি প্ৰায় সন্ধিয়া প্ৰায় 7 বজাৰ পৰাই এইদৰে এই যি হোটেল ৰয়েল পেলেচ আৰু ৰয়েল আৱাসত তেওঁলোকে অভিযান চলায় হয় হেমন্ত আপুনি ইতিমধ্যে দৃশ্য দেখুৱাই আছে আৰু দেখিবলৈ পোৱা গৈছে যে দুখনকৈ হোটেল বিশ্বনাথৰ মাজমজিয়াত থকা দুখনকৈ হোটেলত যিধৰণে আচলতে নিৰ্বাচনী যি বিধি নীতি নিয়ম উলংঘন কৰা দেখিবলৈ পোৱা গৈছে কাৰণ কাইলৈ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোট গ্ৰহণ তাৰ পূৰ্বে এই দৃশ্য দেখিবলৈ পোৱা গৈছে নিশ্চিত ৰূপত আৰু যিটো আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী এতিয়াও গিজগিজাই থকা দেখিবলৈ পোৱা গৈছে আৰু কিবা তথ্য লাভ কৰিছে নেকি কাৰণ যিহেতু দুখনকৈ হোটেল আপুনি ইতিমধ্যে এগৰাকী নেতাৰ নাম উল্লেখ কৰিছে এগৰাকী বিধায়কৰ নাম আৰু কোনোবা এনেকুৱা দামী দামী নেতা তাত উপস্থিত আছিল নেকি আৰু কোন উপস্থিত আছিলে কিবা আৰু জানিব পৰা গৈছে নেকি হয় আমি এখন আচলতে ইয়াতে লিষ্ট দেখিবলৈ পাইছোঁ আৰু সেইখনত দেখা গৈছে যে যোৰহাট গোলাঘাট লখিমপুৰ নগাঁও শিৱসাগৰ আদি কৰি কামৰূপ এইদৰে তিনিচুকীয়া তেনেধৰণৰ যি আচলতে ঠাইৰ পৰা সেই জিলাসমূহৰ পৰা ইয়ালৈ
ইয়াত বৰ্তমানৰ ৰয়েল পেলেছত সেইসকল নেতা কৰ্মী উপস্থিত আছে মই যিগৰাকী লাহৰীঘাটৰ বিধায়কৰ কথা উল্লেখ কৰিছিলোঁ তেওঁৰ উপৰিও দেখা গৈছে তেনেধৰণৰ লোক ইয়াত উপস্থিত আছে আৰু এই কংগ্ৰেছৰ এইসকল বিষয়া কংগ্ৰেছৰ বিষয়বাবী ইয়াত উপস্থিত আছে কৰ্মী উপস্থিত আছে বাহিৰৰ কৰ্মী বিশ্বনাথ বা বিহালীৰ বাহিৰৰ যিসকল নেতা কৰ্মী আছে সেই নেতা কৰ্মীসকলৰ নিৰ্বাচনৰ পুৱা যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব এনে সময়ত তেওঁলোকৰ ইয়াত কাম কি যেহেতু নিৰ্বাচনী হয় হেমন্ত আপুনি লাইনত থাকিব আৰু আমাৰ হাতত আহি পৰিছে কোন কোন তাত উপস্থিত আছিল দুখনকৈ হোটেলত যেটো বাহৰ পাতিছিল আৰু কাইলৈ ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব ভোট গ্ৰহণ তাৰ পূৰ্বে নীতি বহিৰ্ভূতভাৱে হোটেলত এইদৰে বাহৰ পাতিছে কংগ্ৰেছ নেতাই আমাৰ হাতত আহি পৰা তথ্য মতে প্ৰচাৰ অভিযান অন্ত পৰাৰ পিছতো নিৰ্বাচনৰ আগদিনা হোটেলত বাহৰ পাতি আছিল লাহৰীঘাটৰ বিধায়ক আসিফ নজৰকে ধৰি কেইবাখনো জিলাৰ 10তকৈ অধিক নেতা আৰু আমি নাম জনাইছো আপোনালোকক হোটেলত বাহৰ পতা অন্যান্য নেতাসকলৰ ভিতৰত আছে অজয় গগৈ সাগৰিকা বৰা অমৃত গগৈ ৰাজকুমাৰ নীলনেত্ৰ গগৈ দাদুল বৰকটকী আৰু পংকজ বৰা আদি আৰু বহু নাম আছে আমি যিসমূহ নাম আমাৰ হাতত পৰিছে আমি জনাইছো আপোনালোকক হোটেলত বাহৰ পতা অন্যান্য নেতাসকলৰ ভিতৰত আমি পুনৰবাৰ নাম জনাইছো অজয় গগৈ সাগৰিকা বৰা অমৃত গগৈ ৰাজকুমাৰ নীলনেত্ৰ গগৈ দাদুল বৰকটকী পংকজ বৰা আদিকে ধৰি আৰু কেইবাগৰাকী নেতা উপস্থিত আছিলে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বিহালী কংগ্ৰেছ পাৰ্টি জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষী আৰু এইদৰে অৰ্ধসামৰিক বাহিনীয়ে অভিযান চলাইছে আৰু এই মুহূৰ্তত আমি আপোনালোকক পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আছো দণ্ডাধীশৰ উপস্থিতিত এইদৰে অভিযান চলোৱা হৈছে আমি পুনৰ সংযুক্ত হৈছো আমাৰ বিশ্বনাথৰ চিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া আছে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত হেমন্ত পুনৰ আহিছো আপোনাৰ ওচৰত হয় আসলতে আপুনি উল্লেখ কৰিছে যে নিৰ্বাচন আয়োগৰ নীতিমতে যেহেতু কাইলৈ পুৱা নিৰ্বাচন অনুষ্ঠিত হ'ব পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু কালি বিয়লি 5 বজাতে প্ৰচাৰ কাৰ্যৰ অন্ত পৰিছে তেনেস্থলত কি কাৰণত তেওঁলোকে আসলে কংগ্ৰেছ এই যি প্ৰাৰ্থীগৰাকী জয়ন্ত বৰা সেই জয়ন্ত বৰাৰ হোটেলত বিশ্বনাথ চাৰিআলি মাজমজিয়াত থকা দুখনকৈ হোটেলত এইসকল নেতা কৰ্মীয়ে কি কাৰণত বিধায়ককে ধৰি লাহৰীঘাটৰ বিধায়কজনকে ধৰি কি কাৰণত তেওঁলোকে এতিয়াও ইয়াত উপস্থিত আছে কাৰণ নিৰ্বাচনী যি আচলতে যি নিয়ম সেই নিৰ্বাচনৰ নীতি নিয়মতে কালিয়ে প্ৰচাৰ শেষ হৈ গৈছে এই প্ৰচাৰ চলাবলগীয়া কোনো ধৰণৰ কথা নাই সেইকাৰণে আৰক্ষী তথা যি আসলে নিৰ্বাচন আয়োগৰ বিষয়াৰ আসলে ইয়াত সন্দেহ উপজিছে যে ইয়াত কিবা ধৰণৰ লেনদেন বা বেলেগ ধৰণৰ তেনে ধৰণে ভোটাৰক তেওঁলোকে আকৃষ্ট কৰিব পৰা তেনে ধৰণৰ কিবা কাৰ্য ইয়াত সংগঠিত হৈ আছে নেকি সেই তেনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু যাৰ বাবে আসলতে অভিযান চলোৱা হৈছে এই দুখনকৈ হোটেলত কিন্তু এতিয়ালৈকে সেই যিসকল বাহিৰৰ নেতা কৰ্মী বা এমএলএ ইয়াতে উপস্থিত আছে তাৰ বাহিৰে বিশেষ তথ্য এতিয়ালৈকে লাভ কৰিব পৰা হোৱা নাই কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে বিশ্বনাথৰ মাজমজিয়াত থকা কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ মালিকাধীন যি হোটেল ৰয়েল পেলেচ আৰু হোটেল ৰয়েল আৱাসত আৰক্ষী তথা যি আসলতে দণ্ডাধীশে ইয়াত আসলতে তেওঁলোকে অভিযান চলাইছে অভিযানৰ এটাই কথা হৈছে লক্ষ্য এটাই হৈছে যে ইয়াত অবৈধভাৱে বাহৰ পাতি আছে কংগ্ৰেছৰ নেতা কৰ্মীসকলে আৰু যাৰ কাৰণে তেওঁলোকে এইদৰে আসলতে অভিযান চলাবলগীয়া হৈছে মই আসলে এতিয়ালৈকে কোনো ধৰণৰ আৰক্ষীৰ বা নিৰ্বাচন আয়োগৰ লোকৰ এতিয়ালৈকে মন্তব্য লাভ কৰিব পৰা নাই আৰু তেওঁলোকে নিশ্চয় অভিযান যেতিয়া তেওঁলোকৰ অন্ত হ'ব তেতিয়া নিশ্চয় তেওঁলোকে সেই কথা তেওঁলোকে প্ৰকাশ কৰিব কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে বিশ্বনাথৰ মাজমজিয়াত থকা হোটেল ৰয়েল পেলেচ আৰু হোটেল ৰয়েল আৱাস যি হৈছে কংগ্ৰেছৰ যি প্ৰাৰ্থী বিহালীৰ প্ৰাৰ্থী জয়ন্ত বৰা সেই জয়ন্ত বৰাৰ মালিকাধীন হোটেল আৰু তাত আৰক্ষীয়ে অভিযান চলাইছে আৰু বৰ্তমানে অভিযান অব্যাহত আছে আৰু অভিযানৰ অন্ততহে আৰু কি তথ্য ইয়াত লাভ কৰা হৈছে কিবা আপত্তিজনক সামগ্ৰী ইয়াত উদ্ধাৰ কৰা হৈছে নেকি সেই কথা জানিব পৰা যাব কিন্তু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো হৈছে যে ভোট গ্ৰহণলৈ মাত্ৰ কেইঘণ্টামান থকা অৱস্থাতে হোটেল ৰয়েল পেলেচ আৰু ৰয়েল আৱাসত অভিযান চলাইছে আৰক্ষী তথা নিৰ্বাচন আয়োগে আৰু যেহেতু ইয়াতে লাহৰীঘাটৰ বিধায়ককে ধৰি একাংশ কংগ্ৰেছ নেতা ইয়াত বাহৰ পাতি আছে যিটো আচলতে নিৰ্বাচনী বিধিমতে হেতু আসলতে হেমন্ত আপুনি আৰু তথ্য সংগ্ৰহ কৰক আৰু যেটো অভিযান বৰ্তমান অব্যাহত আছে আমি কিছু সময় পিছত আপোনাৰ ওচৰত পুনৰ আহিম পোনপটীয়া সম্প্ৰচাৰত হেমন্ত বৰ্তমান আপোনাক ধন্যবাদ জনাইছো
আমি জনাইছো আপোনালোকক বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষী অভিযান চলাইছে বিশ্বনাথ চাৰিআলিত থকা হোটেল ৰয়েল পেলেচ আৰু হোটেল ৰয়েল আবাসত চলিছে আৰক্ষী অভিযান আমি পুনৰবাৰ দৃশ্য দেখুৱাইছো আপোনালোকক নীতি বহিৰ্ভূতভাৱে বহুকেইগৰাকী কংগ্ৰেছ নেতা কৰ্মী হোটেলত বাহৰ পাতি প্ৰচাৰ অব্যাহত ৰাখিছিল বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে দুয়োখন হোটেলতে চলাইছে অভিযান আৰু জানিব পৰা মতে প্ৰচাৰ অভিযান অন্ত পৰাৰ পিছতো নিৰ্বাচনৰ আগদিনা হোটেলত বাহৰ পাতি লাহৰীঘাটৰ বিধায়ক আসিফ নজৰকে ধৰি কেইবাখনো জিলাৰ 10তকৈও অধিক নেতা আছিল আমি জনাইছো আপোনালোকক হোটেলত বাহৰ পতা অন্যান্য নেতাসকলৰ নাম অজয় গগৈ সাগৰিকা বৰা অমৃত গগৈ ৰাজকুমাৰ নীলনেত্ৰ গগৈ দাদুল বৰকটকী পংকজ বৰা আদি আমি ৰুম দেখাই দিছো কি চাইছে তেওঁলোকে তেখেতে যিটো ভিতৰৰ লাগেজ কেইটা আছে কাপোৰ কানি সব খুলি মেলি চাইছে কি আছে কি নাই আৰু যিসকল আছে তেওঁলোকৰ কোন কোন আছে সেইখিনি চাইছে তেখেতো আছিলে হয়তো কোনোবাই চাবি দি গৈছিলে তেখেতৰ ৰুম আমি খুলি দিছোঁ আমি নিজে খুলি দিছোঁ আমি নিজে আছিলোঁ ৰুমটো খুলি দিছোঁ তেতিয়া ৰুমতো একোৱে পোৱা নাই সিহঁতে একো পোৱা নাই লাষ্টত এটা ৰুম আছিলে 303 তেখেতে ভাত খাব গৈছিলে তেখেতক কল কৰি পেলাই তেখেতে তাৰমানে লগেজৰ নম্বৰটো লৈ পেলাই লক আছিলে নম্বৰ লৈ পেলাই লকটো খুলি দিছোঁ এতিয়ালৈকে এডিচনেল এছ পি তাতে আছিলে ওপৰতে যেতিয়ালৈকে ৰুমটো চেক কৰা নহয় তেতিয়ালৈকে নাযায় সিহঁতে তেখেতক ফোন কৰি পেলাই নম্বৰটো মাঙি পেলাই আকৌ ৰুমটো খোলাই পেলাই আপোনাৰ লাগেজটো খুলি পেলাই চাইছে কাপোৰ কানি আছে অ'কে বুলি কৈছোঁ 303 কোন আছিলে উৎপল গগৈ ছাৰ উৎপল গগৈ কংগ্ৰেছৰে এইটো গম নাপায় কংগ্ৰেছ হয় নে কি হয় আমিতো নাজানো আমিতো ডিউটি মান হয় লাহৰীঘাটৰ এম এল এ নাজানো এতিয়া লাহৰীঘাটে হয়নে এতিয়া আপোনাৰ লাষ্টত চেক কৰিছে যিমানটো আছে যিমানটো কৰিছে গেষ্টকেইটা যিমান আছিলে ৰুমত এইখন আছে আপোনাৰ 13টা নে কেইটা ৰুম আছিলে চেক কৰিছে ৰয়েল আগতে তাতো চেক কৰিলে ইয়াত কোনোবা এম এল এ আছিলে এম এল এ আমাৰ ইয়াত 104ত আছিলে কোন আছিলে এইটো আপোনাৰ আসিফ বুলি আছিলে ধন্যবাদ জনাইছো এয়া এগৰাকী কৰ্মচাৰী আৰু এয়া ভাষ্য শুনিবলৈ পালে ইতিমধ্যে বিধায়ক থকাৰ কথা উল্লেখ কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰ পুনৰবাৰ সংযুক্ত হৈছো আমাৰ বিশ্বনাথ চন্দ্ৰ হেমন্ত শইকীয়া আছে আমাৰ লগত হেমন্ত ইতিমধ্যে অভিযানৰ অন্ত পৰিছে আৰু কি তথ্য আপোনাৰ হাতত আহি পৰিছে হেমন্ত হয় যি আচলতে বিশ্বনাথৰ যি প্ৰশাসন সেই প্ৰশাসন বা আৰক্ষীয়ে অভিযান চলাইছিলে জয়ন্ত বৰাৰ দুখনকৈ হোটেলত হোটেল ৰয়েল পেলেচ আৰু হোটেল ৰয়েল আবাসত আৰু তেওঁলোকে বহু কেইবা ঘণ্টা ধৰি তেওঁলোকে এই দুখন হোটেলত তেওঁলোকে অভিযান চলায় আৰু অভিযান চলোৱাৰ এটাই কাৰণ আছিল যে নিৰ্বাচনৰ যি আচলতে প্ৰচাৰ কাৰ্য সেই প্ৰচাৰ কাৰ্য কালি বিয়লি অন্ত পৰিল আৰু কালি বিয়লি অন্ত পৰাৰ পিছতো কংগ্ৰেছৰ একাংশ নেতা কৰ্মী ইয়াত বাহিৰৰ পৰা অহা নেতা কৰ্মীয়ে তেওঁলোকে ইয়াত বাহৰ পাতি আছিলে আৰু সেই কাৰণে আচলতে সন্দেহ তেওঁলোকৰ উপজিছিল যে যিহেতু নিৰ্বাচনী বিধি উলংঘা কৰি তেওঁলোকে ইয়াতে আশ্ৰয় লোৱা বুলি সন্দেহ কৰা হৈছে আৰু ইয়াতে কিবা ধনৰ লেনদেন জাতীয় কিবা হৈছে নেকি তেনেধৰণৰ আচলতে তেওঁলোকৰ সন্দেহ হৈছিলে আৰু সন্দেহ হোৱাৰ কাৰণেই এই যে হোটেল ৰয়েল আৱাস আৰু হোটেল ৰয়েল পেলেচত আৰক্ষীয়ে অভিযান চলায় কিন্তু অভিযানৰ সময়ত তেওঁলোকে কি লাভ কৰিলে কিবা আপত্তিজনক কিবা লাভ কৰিছে নেকি তেনেধৰণৰ কোনো আচলতে তথ্য এতিয়ালৈকে পোৱা নাই কিন্তু লাহৰীঘাটৰ বিধায়কজন ইয়াতে থকাটো 104 নম্বৰ যিটো কোঠা ৰয়েল পেলেচৰ তাত তেওঁ আশ্ৰয় গ্ৰহণ কৰিছিল কিন্তু আৰক্ষী অহাৰ পূৰ্বে তেওঁ আচলতে ইয়াৰ পৰা আঁতৰি গৈছে কিন্তু এতিয়ালৈকে যি আচলতে হোটেলখন তেওঁ আচলতে ত্যাগ কৰা নাই তেওঁ যিটো ৰুম সেই ৰুমটোত তেওঁৰ সামগ্ৰী এতিয়াও আছে কিন্তু আৰক্ষী অভিযান চলোৱাৰ সময়ত তেওঁ ইয়াত নাছিল মই দেখুৱাবলৈ চেষ্টা কৰিম মই শান্তনুক দৃশ্য দেখুৱালোঁ এতিয়াও একাংশ নেতা কৰ্মী ইয়াত আছে সেইসকলক মই দেখুৱাবলৈ আমি চেষ্টা কৰিম যে আপোনালোক ক'ৰ পৰা মোৰ ঘৰ শিৱসাগৰ আপুনি কেতিয়া আহিছিলে হ'ল 2 দিন হ'ল আপোনালোকে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিলে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিলে মোৰ নাম অজয় কুমাৰ গগৈ আপোনাৰ নাম মোৰ নাম ভাস্কৰ দুৱাৰা মোৰ ধেমাজি
হয় আমাৰ কংগ্ৰেছৰ জিলা কংগ্ৰেছ সভাপতি আপোনাৰ পাঁচখন সমষ্টিৰ যি নিৰ্বাচন হৈ আছে এই নিৰ্বাচনত কংগ্ৰেছ কৰ্মীসকলে নিজৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে আমি সহযোগিতা কৰিবলৈ আহিছোঁ তাত আমি ধনবল জনবল আমাৰ নাই কংগ্ৰেছৰ আজি পইচা পাতি নাই যিসকলে পইচা পাতি আছে তেওঁলোকৰ ৰেড নকৰে এটা দুৰ্ভাগ্যজনক কথা আমি কালিয়ে আচলতে কালি বিয়লি 5 বজাতেই নিৰ্বাচনী প্ৰচাৰ শেষ হৈছে তাৰপিছতো মানে আপোনালোকে ইয়াত বাহৰ পতাৰ উদ্দেশ্য কি আমাৰ উদ্দেশ্য একো নাই আমাৰ কথা হ'ল আমি প্ৰাৰ্থীজনক সহযোগিতা কৰিবলৈ আহিছিলোঁ আমি কিবা কাৰণত আমাৰ অসুবিধা হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ আমি বিহালী সমষ্টিত থকা নাই এতিয়া আমি আছোঁ বিশ্বনাথ জিলাত বিহালী সমষ্টিৰ পৰা আঁতৰি আছোঁ তাত আমি কোনো কাৰণে কাম কৰি থকা নাই কিন্তু আপোনালোকৰ লগতে যিসকলে বিজেপি বিষয়া বিধায়ক আছে মন্ত্ৰী আছে তেওঁলোকে এতিয়া হোটেল পেৰাডাইছত আছে বহুত বিজেপি লিডাৰ আছে তেওঁলোকক কিয় নকৰে এটা বৈষম্যমূলক কিয় আপোনালোকে আচৰণ কৰিছে এই চৰকাৰখনক মই প্ৰশ্ন কৰিছোঁ আপোনাৰ গণতন্ত্ৰক আপুনি কিয় বৈষম্যমূলক আচৰণ কৰিব বিচাৰিছে জনসাধাৰণ আমি আপোনাৰ কথা এটা ধৰি মই কওঁ আপুনি ক'লে যে আপোনালোকে প্ৰচাৰ চলাবলৈ আহিছিলে কিয় ইয়াত 2 দিন ধৰি আছে এইটো হ'ল আমি য'ত আছোঁ আপুনি য'ত আছে এইটো হ'ল বিহালী সমষ্টি নহয় দ্বিতীয় কথাটো হ'ল আপোনালোকৰ কেমেৰাটো অকণমান বিহালী সমষ্টিত ঘূৰাই দিয়ক আপুনি এতিয়া ৰাতি দেখিব তাত MLA মন্ত্ৰী সকলোবোৰ তাত ঘূৰি আছে গতিকে আপোনালোকে যদি নিৰপেক্ষ হয় তেতিয়াহ'লে অকণমান সেই MLA সকলকো দেখুৱাওক যিসকলে ৰাতি ৰাতি ঘূৰি ফুৰিছে আপুনি এইটোও দেখুৱাওক যে যি সময়ত কংগ্ৰেছ কৰ্মীসকলে ঘৰৰ ভিতৰত বহি আছে সেই সময়ত হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ